মই শিঙাৰপাৰা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য হিচাপে মই দ্বিতীয়বাৰৰ কাৰণে আচলতে নিৰ্বাচিত হ'লো। মই ধন্যবাদ জনাম শিঙাৰপাৰা অঞ্চলৰ ৰাইজক যে প্ৰথম বছৰ মই যেতিয়া নিৰ্বাচন খেলোঁ নিৰ্দলীয় হিচাপে, তেতিয়াও ৰাইজে মোক যথেষ্ট সংখ্যক বহুত ভোটেৰে মোক নিৰ্বাচিত কৰিছিল। আৰু এইবেলিও মোক এইবাৰ বহুত ভোটত প্ৰায় 1500 ডিফাৰেঞ্চত আচলতে মোক নিৰ্বাচিত কৰিলে। তাৰ কাৰণে মই শিঙাৰপাৰা অঞ্চলৰ প্ৰতিগৰাকী ভোটাৰ, মোৰ বন্ধু, সকলো শ্ৰদ্ধেয় ৰাইজলৈ মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। লগতে অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ যিসকল কাৰ্যকৰ্তা, তেখেতসকলে যথেষ্ট মোক সহায় কৰিছে। আমাৰ বৰ্তমানৰ বিধায়ক দিগন্ত কলিতা ডাঙৰীয়া, লগতে প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা ডাঙৰীয়া, গোটেইখিনিৰ আচলতে ফলটো মই নিজে পাইছোঁ। আৰু লগতে ব্যক্তিগতভাৱে মোৰো শিঙাৰপাৰা পঞ্চায়তত যথেষ্ট আচলতে মানুহৰ লগত সম্পৰ্ক আছে। আৰু সেই বিপুল ভোটত মোক দ্বিতীয়বাৰৰ কাৰণে নিৰ্বাচিত কৰাৰ কাৰণে মই শিঙাৰপাৰা অঞ্চলৰ সমূহ ৰাইজলৈ আন্তৰিক শ্ৰদ্ধা আৰু ধন্যবাদ জনাইছোঁ। দিলীপ তালুকদাৰক বিচাৰিছোঁ। দিলীপ তালুকদাৰে শিঙাৰপাৰা পঞ্চায়ত যথেষ্ট আগতে উন্নয়ন কৰিছে। তেখেতে ক'লে যে এবাৰ আগতে আঞ্চলিক সদস্য নিৰ্বাচিত হৈছে, দ্বিতীয়বাৰৰ বাবে আমি অগপ আৰু বিজেপি দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে তেখেতক আমি জয়যুক্ত কৰিলোঁ। ৰাইজে আমাক যথেষ্ট সহায় কৰিলে, তাৰ বাবে আমি পঞ্চায়তৰ সমূহ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ দিলীপ তালুকদাৰৰ নেতৃত্বত আমি শিঙাৰপাৰা অঞ্চলটো আগতকৈ বহুত উন্নতিৰ শিখৰলৈ লৈ যাব পাৰিম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।